সত্ৰ সম্পৰ্কত আমি এখন আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ উদ্দেশ্য আছিল যে সত্ৰৰ কিমান মাটি বেদখলত আছে আৰু এই মাটিসমূহক বেদখলৰ পৰা উদ্ধাৰ কৰাৰ বাবে উপায়সমূহ চৰকাৰক প্ৰতিবেদন হিচাপে পৰামৰ্শ হিচাপে আগবঢ়োৱা। মই অত্যন্ত আনন্দিত যে প্ৰায় 150খনতকৈও অধিক সত্ৰ ভ্ৰমণ কৰি আৰু বাকী বিভিন্ন ধৰণে সত্ৰাধিকাৰ বা সত্ৰৰ লগত জড়িত আটাইৰে সৈতে কথা বতৰা পাতি দুটা খণ্ড সত্ৰ আয়োগে এখন বিস্তৃত প্ৰতিবেদন চৰকাৰত দাখিল কৰিছে। এই প্ৰতিবেদন কেইখন আমি পৰীক্ষাও কৰিম আৰু খুব সোনকালে অসমৰ সত্ৰসমূহক নিৰবিচ্ছিন্নভাৱে সহায় কৰিবলৈ উপযুক্ত বাজেটেৰে সৈতে পাৰ্মানেণ্ট সত্ৰ আয়োগ এখন নিৰ্মাণৰ কথাও চৰকাৰত ইতিমধ্যে আলাপ আলোচনা হৈ আছে। যিখন আয়োগৰ আদালতৰ দৰে ক্ষমতা থাকিব আৰু চৰকাৰী বিভাগৰ দৰে বিত্তীয় ক্ষমতা থাকিব। এই সম্পৰ্কত আমাৰ চিন্তা চৰ্চা চলি আছে। ছেপ্টেম্বৰে হওক বা ফেব্ৰুৱাৰীয়ে হওক আমাৰ এই চৰকাৰখনৰ কাৰ্যকালৰ ভিতৰতে সেই আইনখন আনিবলৈ আমি চেষ্টা কৰি আছো।